মই ডিমলগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক। মই ইয়াতে আজি প্ৰেছ মিট দিবলৈ ওলাইছোঁ এই কাৰণে যে কাৰণ আজি কিছুদিনৰ পৰা মোৰ মিছেছৰ নামত বহুত আননেচেচাৰী অভিযোগ আনি আছে যিবিলাক সঁচা নহয়। তাৰ পৰিপ্ৰেক্ষিতত মই দুষাৰমান ক'বলৈ লৈছোঁ। তাৰমানে কেইদিনমানৰ পৰা যোৱা ২৭ তাৰিখে স্কুলত যোৱালৈ মোৰ মিছেছৰ ওপৰত এটা কণ্ট্ৰভাৰ্চি আহে। মোৰ মিছেছে স্কুলত গৈছে ৮:৩৬। শিক্ষাশ্ৰী এপত যিহেতু ক'ৰবা টাৱাৰ পায় ক'ৰবা নাপায়, ৰাস্তাৰ পৰা শিক্ষাশ্ৰী এপত এটেণ্ডেঞ্চ দিছে ৮:৩৬। তাৰপিছত স্কুলত যাই পোৱাৰ পিছত হেডমাষ্টাৰৰ লগত হেড টিচাৰৰ লগত চাবিটো থাকে অফিচ ৰুমৰ। হেড টিচাৰে আহিছে, শিক্ষাশ্ৰীটো খুলিলে আপোনালোকে চাব পাৰিব। হেড টিচাৰে আহিছে ৯:০২ বজাত। তাৰপিছত ৰুম খুলিছে। ৰুম খোলাৰ পিছত মোৰ মিছেছে সেইটো ৰুমৰ পৰা খাতা পত্ৰ লৈ পৰীক্ষা দিবলৈ ৰুমত গৈছে। তাৰপিছত পৰীক্ষা দিয়াৰ ৰুমত সিহঁতে এলিগেশ্যন আনিছে ৯টাৰ আগত পৰীক্ষা লৈছে বুলি। ৯:১০ যদি হেডমিষ্ট্ৰেছে আহে, ৯:২ যদি হেডমিষ্ট্ৰেছে আহি পায়, তাৰপিছত ৰুম খোলাতে ২-৩ মিনিট লাগে। তাৰপিছত খাতা পত্ৰ লৈছে, তাৰপিছত পৰীক্ষাৰ কাৰণে সাজু কৰিছে, ল'ৰা ছোৱালীক বহিব দিছে। বহাৰ পিছত এটেণ্ডেঞ্চ লৈছে, ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ ল'ব লাগে। ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ ১ মিনিটত নহয়, কেতিয়াবা পায় কেতিয়াবা নাপায়। ঠিক এনেকুৱাকৈ ১০-১৫ মিনিট যায়। তাৰপিছত যিহেতু সিহঁতৰ ছপোৱা কুৱেশ্যন নাই, বৰ্ডত কুৱেশ্যনবিলাক লিখি দিছে, তাৰপিছতহে পৰীক্ষা আৰম্ভ কৰিব পাৰিছে। আৰু ইহঁতে কৈ আছে ৯টা বজাৰ আগতে পৰীক্ষা আৰম্ভ কৰিছে। এইটো সম্ভৱেই নহয়। যিসকলে বুজে তেখেতসকলে শিক্ষাশ্ৰী এপত গৈ চালে হ'ল। শনিবাৰে ২৭ তাৰিখৰ দিনা জুৰি তালুকদাৰে কেইটা বজাত দিছে, হেডমিষ্ট্ৰেছে কেইটা বজাত আহিছে, তাৰপিছত ৰুম কোনে খুলিছে, যিহেতু চাবি হেডমিষ্ট্ৰেছৰ লগত থাকে, এছিষ্টেণ্টে খুলিব নোৱাৰে। খাতা পত্ৰ অফিচৰ মতে থাকে, সেইটো এটা গ'ল কৈছে। তাৰপিছত যোৱাকালি ২৮ তাৰিখে সিহঁতে এটা ডাঙৰ গেডাৰিং কৰিছে। গেডাৰিং কৰাৰ পিছত হীৰামতী ৰায় নাকি কি এটা এলিগেশ্যন আনিছে, মোৰ মিছেছে বোলে কোনোবা টিচাৰৰ লগত মাৰপিট কৰিছে। মানিলোঁ মাৰপিট কৰিছে, মই ধৰি ল'লোঁ মোৰ মিছেছে মাৰপিট কৰিছে। কিন্তু মাৰপিট কৰাৰ সময়ত, মাৰপিট হোৱাৰ পিছত সেই টিচাৰজনেতো কিবা এটা কমপ্লেইন দিব, হয় এছএছএমচিক দিব, নহ'লে ডিপাৰ্টমেণ্টক দিব, নহ'লে পুলিচক দিব। কিন্তু একোটোতো দিয়া নাই, কোনো নাই। আৰু স্কুলটো হ'ল মেইন ৰাস্তাৰ সন্মুখতে, সেইফালেদি মানুহ অহা যোৱা কৰে। কোনোবা নহয় কোনোবা দেখা পালে হয়, কোনো দেখা পোৱা নাই, কোনেও কোৱা নাই। কিন্তু এলিগেশ্যনটো কেনেকৈ আনিলে, মই সেইটো শুনি দুখ লাগিছে। যাৰ কাৰণে মই আজি প্ৰেছ মিট দিবলৈ ওলাইছোঁ। সিহঁতৰ ষড়যন্ত্ৰ মানে হ'ল কি, আমাৰ পৰিয়ালত আমি ৪জন ককাই ভাই বোৱাৰী বাইদেউ মিলি ৪জন এডুকেশ্যনৰ লগত জড়িত হৈ আছোঁ। সিহঁতৰ কথা হ'ল এডুকেশ্যনটো সিহঁতে কিয় কেপচা কৰিব, সিহঁতৰ কাৰণে সিহঁতে আমাৰ ওপৰত হিংসা কৰি আছে। আৰু সিহঁতে ভাবে আমি শিক্ষা দিব পৰা নাই। আমি যদি শিক্ষা দিবই পৰা নাই, আমাক চৰকাৰে কেনেকৈ এপইণ্টমেণ্ট দিয়ে? ইমান দিনে কিয় অহা নাই চৰকাৰৰ ফালৰ পৰা? নহ'লেতো নিশ্চয় চৰকাৰে কিবা এটা ব্যৱস্থা ল'লে হয়। সেইটোৱে, সিহঁতে মুঠতে আমাক হিংসা কৰি পাৰ্চনেলি আক্ষেপৰ কাৰণে এইটো কৰি আছে। ২০২১, ২২, ২৩ এই ৩টা চনৰ ভিতৰত এটা ঘটনা ঘটিছে। ঘটনাটো মানে ঘটনা নহয় ঠিক, তেতিয়া গভৰ্ণমেণ্টৰ এনুৱেল ফাণ্ড আহে। সেই সময়ত মোৰ প্ৰধান শিক্ষক আছিল মাননীয় খগেন চন্দ্ৰ ৰায়, তেখেত ৰিটায়াৰ্ড। তেখেতে আমাৰ স্কুলত ফাণ্ড আহিছিল ৭৫,০০০ টকা। ৭৫,০০০ টকাৰে এটা চাইকেল ষ্টেণ্ড বনাইছে। আৰু সেইখন এল পি স্কুলত সেই সময়ত আহিছিল ৫০,০০০ টকা। কিন্তু ৫০,০০০ টকা আমি কোনো কাম কৰা দেখা নাই, মানে ফিজিকেলি কোনো কাম দেখা নাই। সেইটো মানে মোৰ মিছেছে একবাৰ প্ৰটেষ্ট কৰিছে যে সেইখন স্কুলত এনেকুৱা বনাই আছে, আমাৰ স্কুলত কি বনাব। সেইটো কোৱাৰ পৰাই সিহঁতৰ মানে খংটো উঠি আছে, তেতিয়াৰ পৰাই। সেইকাৰণে সিহঁতে মোৰ মিছেছক তাৰ পৰা গুচাব খুজি আছে। কাৰণ মোৰ মিছেছে স্কুলত কি হয়, গভৰ্ণমেণ্টে কি ফাণ্ড দিয়ে নিদিয়ে সকলোবোৰ গম পায়। এইটো সকলোবোৰ গম পোৱাৰ পিছত হেডমিষ্ট্ৰেছক সোধে, হেডমিষ্ট্ৰেছেতো ডাইৰেক্ট ক'বলৈ বেয়া পায়। হেডমিষ্ট্ৰেছে মানে পৰিকল্পিতভাৱে মানে প্ৰেচিডেঞ্চি বাকীবিলাকক লগাই দি মোৰ মিছেছৰ নামত বদনাম এটা আনি পেলাই মানে কমপ্লেইন কৰি যাতে খেদিব পাৰে, সেইটো। আৰু এই কেলেংকাৰী গণ্ডগোলৰ মেইন নায়কটো মই ভাবোঁ হেডমিষ্ট্ৰেছে। কাৰণ যিহেতু ঘটনা হৈছে, মিডিয়া আহিছে, সেইদিনা কিন্তু হেডমিষ্ট্ৰেছে এটা কথা ক'ব পাৰিল হয়, বা তাৰ আগতে ক'ব পাৰিল হয়, জুৰিৰ ভুল হৈ আছে। যিহেতু তেওঁ সেইখন স্কুলৰ মালিক, তেখেতে শাসন কৰাৰ অধিকাৰ আছে। তোমাৰ ভুল হৈ আছে, তাক ক'ব পাৰিল হয়, বুজাব পাৰিল হয়। নুবুজিলে জুৰিৰ গাৰ্জেন হিচাপে মোক মাতি পেলাই ক'ব পাৰিল হয়, বা ফোন কৰি ক'ব পাৰিল হয়।
নকলে, বাদ দিছোঁ সেইটো নকলে হেডমিষ্ট্ৰেছে এইটো নকোৱাৰ পিছত যিহেতু নকল, অকলে ক'ব যদি বেয়াই পাইছে, SMC এটা মিটিং কৰিব লাগিছিল হয়, বা SMC প্ৰেচিডেণ্ট একবাৰ ৱাৰ্ণিং দিব লাগিছিল। SMC প্ৰেচিডেণ্টে কোনো ৱাৰ্ণিং দিয়া নাই, আজিলৈকে কোনো এটা লিখিত প্ৰুফ দিয়া নাই যে মোৰ মিছেছৰ এগেইনষ্টে মোক কিবা ভুল দেখিছে বা ভাল দেখিছে, একো কোৱা নাই। এতিয়া সিহঁতৰ পৰিকল্পিত নহয় কেনেকে, সিহঁতৰ পৰিকল্পনা হোৱাৰ কাৰণে এনেকে ডাইৰেক্ট কৰিছে। যিদিনা কালি BO ছাৰ আহিছে, BO ছাৰে মোক কৈছে যে মই একোৱে গম নাপাওঁ সিহঁতে কেনেকৈ মিডিয়া মাতিল। BO ছাৰ বেচেৰা খুব লজ্জিত, BO ছাৰ নিজে লজ্জিত হৈছে। তেখেতে কৈছে মোৰ আণ্ডাৰত থকা স্কুল, মোক নজনাকৈ, মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ইহঁতে মিডিয়া আনিলে, মই একো গম নাপাওঁ, কিন্তু মই গম পাব লাগিছিল, মোৰ পাৰ্মিশ্যন ল'ব লাগিছিল। BO ছাৰে মোক এনেকৈ ফোন কৰি কৈছে যে এইটো হৈছে, এইটো আপুনি মোক দোষ দি লাভ নাই, যিহেতু মোৰ আণ্ডাৰত পৰে, মই কিন্তু একো গম নাপাওঁ। যোৱাকালি এইবিলাক চোৱাৰ পিছত তেখেতক আমাৰ DO ছাৰে বোলে অলপ ইনফৰমেশ্যন দিছে, সেইকাৰণে তেখেতে অলপ চাবলৈ যোৱাকালি আহিছে। কি চাগে মোৰ অনুমান হেডমিষ্ট্ৰেছক ফোন কৰিছে যে মই স্কুলখন ভিজিট কৰিব যাম, হেডমিষ্ট্ৰেছে চাগে প্ৰেচিডেণ্টক ফোন কৰিছে, প্ৰেচিডেণ্টে কি কৰিছে, এইটো গেডাৰিং কৰি বস্তুটো ডাঙৰ কৰাৰ কাৰণে মানুহ বহুত গোটাইছে। খালি আমাৰ পৰিয়াল আৰু কেইজনমান পৰিয়ালক খবৰ নিদি বাকী গোটেই গাঁৱৰ মানুহখিনিক মাতিছে। এইটো কি ষড়যন্ত্ৰ আমি নাজানো। যদি তাৰ মানে সৎ সাহস বা সৎ চিন্তা থাকিল হয়, ৰাইজ হিচাপে মোক নামাতিলেও, আমাৰ মোৰ দাদা ভাইখিনি ওচৰ পাজৰৰ মানুহখিনি মাতিব পাৰিলে, কিন্তু নামাতিল কিয়, সেইটোও মই বুজি নাপালো। যিকোনো হেৰি হলে আমাক নাপাতে। সেইদিনা মিডিয়া আহিছে, মিডিয়া তেখেতৰ সন্মুখত নহয়, সেইদিনা মিডিয়া যিদিনা পৰীক্ষা শেষ হৈছে, 11টা বজাত পৰীক্ষা শেষ হৈছে, পৰীক্ষা শেষ হোৱাৰ পিছত কিন্তু কোনো ল'ৰা ছোৱালী নাথাকে। ময়ো শিক্ষক কৰোঁ, মোৰ স্কুলতো নাথাকে, আৰু পৰীক্ষা শেষ হোৱাৰ পিছত স্কুলত নাহে। সেইদিনা পৰীক্ষা শেষ হোৱাৰ পিছত মোৰ মিছেছে আৰু বহি থাকি কি কৰিব, পৰীক্ষা শেষ হোৱাৰ পিছত কিন্তু ক্লাছ নহয়। মিছেছে আহিছে, মিছেছৰ অহাৰ পিছত সিহঁতে সুবিধা লৈছে, মিডিয়া মাতি পেলাই ঘটনাটো দিছে। এইটো হ'ল সিহঁতৰ ষড়যন্ত্ৰ। আৰু ক'ব লগা আছে, বেছিকৈ বেছি নবঢ়াওঁ, বেছি বঢ়ালে কথাটো বেছি বাঢ়ি যায়। ঘৰৰ বস্তু ঘৰতে থকাটো মই বিচাৰিছো, কাৰণ ঘৰৰ কাজিয়াটো ঘৰতে থকাটো ভাল। বাহিৰা মানুহ শুনিলে হাঁহিব যে ইহঁতে ভাই ভাই কাজিয়া লাগিছে, বাহিৰা মানুহ শত্ৰুবিলাকৰ আৰু সুবিধা হ'ব, সেইটো মই কিন্তু বিচৰা নাই। আৰু BO ছাৰেও মোক অনুৰোধ কৰিছে যে আপুনি বঢ়াব নালাগে, একো কৰিব নালাগে, কিন্তু ময়ো পেৰেচমেণ্ট দিব খোজা নাই। কিন্তু কালি যিটো এটা ইলিগেশ্যন আনিলে, মোৰ মিছেছে মাৰামাৰি কৰিছে, মাৰামাৰি কৰি পুৰস্কাৰ পাইছে, এনেকুৱা এটা ইলিগেশ্যন আনিল। যিজন টিচাৰৰ নামত, যিজন টিচাৰৰ লগত মাৰামাৰি কৰিছে, সেইজন টিচাৰে আজিলৈকে কিয় কমপ্লেইন নিদিলে, তেওঁ মোৰ সেইটো প্ৰশ্ন। আৰু কোনজন টিচাৰৰ লগত মাৰামাৰি কৰিছে, সেই টিচাৰজন নাম সহকাৰে আহিব লাগে মিডিয়াত, আৰু কমপ্লেইনটো কেতিয়া হৈছে সেই হিচাপত দিব লাগে। মোৰ এইখিনি খবৰ, ধন্যবাদ। আৰু এইটো মোৰ এটা অনুৰোধ থাকিল, এইটো নিউজ যাতে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ যায়, নহলে আমি মানসিকভাৱে ভাগি পৰি, ময়ো এজন প্ৰধান শিক্ষক, মোৰো মানে স্কুল পৰিচালনা কৰাত অলপ খেলি মেলি হ'ব পাৰে, অসুবিধা হ'ব পাৰে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ধন্যবাদ।